বিহু কাইলৈ তোৰ জন্মদিন হয় নহয় পিছে এইবাৰ তোৰ জন্মদিনৰ পাৰ্টিটো ক'ত দিম বুলি ভাবিছ যোৱাবাৰ তোৰ ৰেষ্টুৰেণ্টত দিছিলি ইমান ডাঙৰকৈ ডাকো সঁচাকৈ দেই যোৱাবাৰ বিৰাট ফূৰ্তি কৰিলি ইমান ভাল লাগিলে মানে তই কিন্তু পাৰ্টিটো এৰেঞ্জমেণ্ট বৰ ধুনীয়াকৈ কৰিছিলি পিছে এইবাৰ ক'ত দিবি আকৌ মই যে এইবাৰ পাৰ্টিৰ কাৰণে এক্সাইটেড হৈ আছোঁ কিন্তু আৰু চবকে মাতিবি নহয় অঁ হয় নেকি যদি তই এইবাৰ এক্সাইটেড নহ'লেও হ'ব নেকি মানে কি জানো যদি যোৱাবাৰ ইমান ডাঙৰকৈ পাৰ্টি দিলোঁ যে গোটেই পইচা শেষ হৈ থাকিলে জানো পিছতে একদম মানে গম পাইছোঁ 10-15 হাজাৰ টকা মই সেই বাৰ্থডে পাৰ্টিটো খৰচ কৰি দিলোঁ ইমানো ইনভাইট কৰিলোঁ আৰু ইমান দামী ৰেষ্টুৰেণ্টত দিলোঁগৈ 5 ষ্টাৰ হয় সেইকাৰণে এইবাৰ ভাবিছোঁ তেনেকৈ ইমান ডাঙৰকৈ একো নকৰোঁ আৰু আয়োজন মা পাপাহঁতেও মোক গালি পাৰিছে তই বোলে হোটেলত ইমান ডাঙৰকৈ পাৰ্টি দিব লাগেনে ঘৰত কৰিলেও বেলেগ কথা বোলে সেইটো কাৰণে এইবাৰ একো নকৰোঁ তাতে এইবাৰ মা পাপাহঁতে মোক পইচাও ইমানকৈ নিদিওঁ বুলি কৈছে এতিয়া মোৰ হাততো পইচা নাই জানোৱেই আৰু মা পাপাহঁতে যদি মোক পইচা নিদিয়ে মই আৰু ক'ত তেনেকুৱা পাৰ্টি এৰেঞ্জমেণ্ট কৰিব পাৰিম সেইকাৰণে এইবাৰ বাৰ্থডে চেলিব্ৰেট নকৰোঁ বুলিয়ে ভাবিছোঁ এনেই ঘৰতে মানে তই যাওঁ যদি যাবি আৰু তেনেকৈ এনেই কিবা এটা খাই থৈ দিম আৰু বাৰ্থডে বুলি অঁ হয় নেকি বিহু তই তাৰমানে এইবাৰ বাৰ্থডে চেলিব্ৰেট নকৰ অঁ মই আকৌ ভাবিছিলোঁ বাৰ্থডে এইবাৰ পাৰ্টিটো চাগে আকৌ বেলেগ ইউনিক নিচিনাকৈ কিবা দিবি আৰু সেইকাৰণেহে কৈছিলোঁ বাৰু সেইটো হয় বাৰ্থডে কাৰণে আৰু ইমান টকা খৰচ কৰি দিলে কেনেকৈ হ'ব কচোন বাৰ্থডেহে এনেই সৰু সুৰাকৈ থৈ দিলেও একো নাই মই দেখা নাই তোক আৰু নিতাক মাতিলোঁ তেনেকৈ চেলিব্ৰেট কৰি ল'লোঁ আৰু আমাৰ তিনিজনী তেনেকৈ ভাল লাগিলে নহয় জানো কচোন তই এনজয় কৰিলি নাই মোৰ বাৰ্থডেত মোৰতো তেনেকৈ ভাল লাগিলে তয়ো তেতিয়াহ'লে ঘৰতে নহ'লে তেনেকৈ কৰিবি আৰু কিবা এটা কেক চেক এটা কাটিবি হৈ যাব মইতো যামেই পাই তই নামাতিলেও তোৰ বাৰ্থডেটো মই যাবই লাগিব পিছে পিহু আকৌ ময়ে যাম নে আৰু কাৰোবাক তই ইনভাইট কৰিবি অঁ নাই যদি বেলেগ আৰু কাকো ইনভাইট কৰি নাথাকোঁ দেই মই কৈছোঁচোন পইচা এইবাৰ নাই যে সেইটো কাৰণে এইবাৰ সৰু সুৰাকৈ ঘৰতে কৰি থৈ দিম আৰু যোনে যিকৈ কৈ থাকিব কৈ দিম আৰু এইবাৰ বাৰ্থডে চেলিব্ৰেট কৰিব নহ'ল বুলি আৰু কেক চেক যে একো নাকাটো দেই কেকটো আনিবলৈ হ'লেওতো 500মান টকা এটা যাবই 1 পাউণ্ডৰ কেক এটা আনিব হ'লেও সেইকাৰণে সেইটো মই খৰচ নকৰোঁ বুলি ভাবিছোঁ তাতকৈ এটা কাম কৰিবি তই আমাৰ ঘৰলৈ আহিবি মাংস আনিম আৰু তেনেকৈ মাংস ভাত এসাঁজ খাম আৰু বাৰ্থডে বুলি বিশেষ তেনেকৈ একো নকৰোঁ আৰু ঘৰৰ ওচৰত এজনী লগৰ আছে যে তাইক মাতিম চাগে বেলেগ আৰু কাকো নামাতো বাৰু যদি তই তেতিয়াহ'লে কাইলৈ চিঞৰ যাবি নহয় তই যদি যাওঁ তেতিয়াহে মই মাংস আনিম আৰু দেই অঁ যাম না বিহু মই যাম কিয় নাযাম ন তোৰ বাৰ্থডে দিনা আৰু মই নগ'লে মানে হ'বনে হ'ব দে কেক যদি কাটিবলৈ মন নাই তেতিয়াহ'লে নালাগে তই মাংস আনিলে মানে যে খাচী মাংস আনিবি মইতো চিঞৰ যামেই মোক খাচী মাংস খুৱাব লাগিব সেই বুলি বিহু তই নবনাবি দেই সেইবাৰ দেখিছোঁ নহয় তই মোৰ কাৰণে খাচী মাংস বনাওঁতে কি কৰিছিলি সেইকাৰণে তই বনাব নালাগে দে মাহঁত যদি নাথাকে মই বনাম কিন্তু তই বনাব নালাগে বুজিলি নহয় আৰু খোৱাটো কিন্তু মাংস মোক খাচী মাংসই লাগিব কাইলৈ মই সোনকালে যাম তহঁতৰ ঘৰলৈ হ'ব যদি খাচী মাংসই আনিম আৰু হ'ব দে মই নবনাওঁ মই বনাবলৈ নাজানো এতিয়া কি কৰিম আকৌ সেইবাৰ ভাবিছিলোঁ মোৰ হাতেৰে তোক বনোৱা খুৱাম কিন্তু তই যেনেকৈ সেই ক'লি আৰু হয় ময়ো নাজানো নহয় কেনেকৈ বনাই সেইকাৰণে তেনেকৈ বনাইছিলোঁ আকৌ তোক খুৱাম বুলি কিন্তু কাইলৈ নবনাওঁ দে মা ঘৰত থাকিব চাগে মায়ে বনাব আৰু মা যদি কেনেবাকৈ ক'ৰবাত যাব লগা হৈ যায় তেতিয়া তই আহি বনাবি মই নবনাব আৰু দেই অঁ মই আকৌ মাংস আনিবলৈ আছে নহয় নাই মই নাযাওঁ হেৰি কৰি দিওঁ পাপাকে কৈ দিওঁ খাচী মাংস আনি থৈ যাবলৈ আকৌ মই যাবলৈ আছে নেকি পাপাহঁতৰ ঘৰত নাথাকে বাৰু এতিয়া মাও থাকিব নাথাকে আকৌ মা পাপাও যে ইমান কাম ওলাই মোক মানে টাইমেই দিব নোৱাৰে আজি মোৰ বাৰ্থডে বুলিও এতিয়া মা পাপা ঘৰত নাথাকিবই চাগে কিন্তু জুলি আহিম বুলি কৈছে তাই আকৌ খাচী মাংস খাম কৈছে সেইখিনিতো আনি থ'বই লাগিব তাইতো নিজে বনাবলৈ কৈছেই বাৰু ঘৰত মানুহ থাকিলে পাপাকে ফোন এটা কৰি মানে আনি দিবলৈ কৈ দিওঁ 2 কেজিমান খাচী মাংস আৰু লগতে এই মানে তৃষ্ণাকো মাতি দিব লাগিব আহিবলৈ জুলি তই ৰাতিপুৱা পাকঘৰত কি কৰিবলৈ আহিছ আকৌ আজি তোৰ পাকঘৰত সোমাবলৈ মন গ'ল নে এনেইতো নাহ বাৰু তই সদায় মই পিছে খাবলৈ বনাই দিলোঁ আকৌ আজি লুচি পুৰিকে বনাইছোঁ তই খাই ল'বি তই পিছে কি বনাবলৈ লৈছ এতিয়া আকৌ হয় নেকি মা মই ব্ৰেকফাষ্ট বনাবলৈ অহা নাই নহয় তুমি লুচি পুৰি বনালা নেকি মই জানো খাওঁ নে নাখাওঁ জানো খালেও সেইখনমান খাম আৰু হেৰি নহয় মই কেক এটা বনাবলৈ আহিছোঁ আজি আমাৰ পিহুৰ জন্মদিন নহয় জানো এইবাৰ পিহুৱে মানে বাৰ্থডে পাৰ্টি যোৱাবাৰ দৰে নিদিওঁ বুলি কৈছে হোটেলত যোৱাবাৰ দিছিলে যে 10-15 হাজাৰ টকা খৰচ হ'ল বোলে তাই আৰু ইমান মানুহ ইনভাইট কৰিছিলে ইমান লগৰবোৰ এইবাৰ তেনেকৈ একো কৰা নাই ঘৰতে এনেই মাংস ভাত এসাঁজ খাম বুলি কৈছে মই সুধিছিলোঁ মানে কেক কটা কথা কৈছিলোঁ যে তাই কেকো নানো বুলি কৈছে কাটিবলৈ কেক কাটিলেও বোলে 500 টকা এটা গুচি যাব সেইকাৰণে কেক চেকো নাকাটে অকল মাংস আনিব আৰু মাংসৰ লগত ভাত এসাঁজ খাব সিমানেই ময়ো যাম বুলি কৈছোঁ মোকো মাতিছে মানে তাকে মই ভাবিছোঁ এতিয়া বাৰ্থডে দিনা কেকটো নাকাটিলেও বেয়া লাগে নহয় তাই এতিয়া নানো বুলি কৈছে যেতিয়া তাইক মই বেলেগ গিফ্ট কি দিম তাইৰ ওচৰতো গোটেইবোৰ আছেই সেইকাৰণে ভাবিছোঁ মই তাইৰ কাৰণে ধুনীয়াকৈ কেক এটা বনাই লৈ যাম তাইৰ মনটো ভাল লাগিব আকৌ বাৰ্থডে দিনা কেক এটা কাটিব নাপালে মানে ভাল নালাগে নহয় হয় নি আজি বিহুৰ জন্মদিন হয় মোৰ আকৌ এইবোৰ মনত নাথাকে যে জন্মদিন কেতিয়া কি তাৰিখবোৰ সেইকাৰণে তই পাকঘৰলৈ কেক বনাবলৈ আহিছ মই তাকে ভাবিছোঁ তইতো সদায় বাৰু পাকঘৰত নোসোমাও কিন্তু বনাওঁ বাৰু ইমানো নবনোৱা নহয় পিছে এতিয়া তই বিহু বাৰ্থডে খাবলৈ যাবি তাত ভাত খাবিগৈ ন
তেতিয়াহ'লে তই ব্ৰেকফাষ্ট নকৰ নেকি? মই লুচি পুৰি যে ইমানবোৰ বনাই দিলোঁ, তই খাবি বুলিহে বনাইছিলোঁ। দেউতাক বাৰু টিফিনতে পেক কৰি দি পঠিয়াইছোঁ, অফিচতে খাম বুলি ক'লে। এতিয়া তই নাখাৱ নেকি? অঁ, তই নাখালে মানে এতিয়া এইখিনি কোনে খাব? ময়ো খোৱাই নাই, তোৰ লগতে খাম বুলি ৰৈ আছিলোঁ আকৌ। তোৰ তেতিয়াহ'লে দেৰি হ'ব ন? মোৰ যে ভোক লাগিছে দেই, মই গৈ পিনে খাই লওঁগৈ। তই খালে খাবি, নাখালেও নাই বাৰু। অঁ মা, মই এতিয়া খোৱা হয় নহয় নাজানো আৰু। তোমাক ক'বলৈও পাহৰিলোঁ, মই মানে কেকটো বনাম বুলি ভাবি থকা নাছিলোঁ। ঘপককৈ মনত পৰিলে আকৌ, তাই আজি বাৰ্থডে বুলি কেকো নাকাটো বুলি ক'লে যে, মোৰ বেয়া লাগিলে। বাৰ্থডে দিনটো অন্ততঃ বেলেগ একো নহ'লেও কেকটো কাটিব পাব লাগে, তেতিয়া ভাল লাগে আকৌ। সেইকাৰণে ভাবিলোঁ তাই আজি তেনেকৈ কেক নানো বুলি কৈছে, মোৰ ফালৰ পৰানো বেলেগ কি গিফ্ট দিম? তাই ওচৰত চব থাকেই, এভেইলেবল আছে। সেইকাৰণে কেকটোকে লৈ যাওঁ, তাই কেকটো কটাও হ'ব বাৰ্থডে দিনা, আৰু মোৰ ফালৰ পৰা গিফ্ট এটাও দিয়া হ'ব। সেইকাৰণে বনাবলৈ ল'লোঁ। এতিয়া সোনকালে যাম বুলি কৈছিলোঁ, কেকটো বনাওঁতে অলপ টাইম লাগিব যে, দেৰিয়ে হ'ব। হ'ব দিয়া মা, তুমি মোৰ কাৰণে ৰ'ব নালাগে, তুমি যাচোন ব্ৰেকফাষ্টটো কৰি লোৱা, ভোক লাগিছে যদি। মই খালেও বাৰু এখনমান লুচি খাই যাম, তাত আকৌ ভাত বনাওঁতে টাইম লাগিব যে, ইমান দেৰিলৈকে মোৰ ভোক লাগিবগৈ। সেইকাৰণে মই খাই যাম বাৰু গ'লে। এতিয়া খালি মই ফাৰ্ষ্টে বনাই লওঁ কেকটো দেই, আকৌ আইচিং কৰিবলৈ লাগিব যে টাইম, সেইকাৰণে কেকটো ফাৰ্ষ্টে অভেনত দি লওঁ, তাৰপিছত খালেও খাম। তুমি খাই লৈ যোৱা। অঁ জুলি, তই যাবলৈ ওলালেই নেকি? কেকটো ভালকৈ বনালি, ভালকৈ লৈ মেলি যাবি দেই, আকৌ হিলি মেলি গ'লে মানে বেয়া হৈ যাব। পিহু কথা এনেও জানই নহয়, বেয়া হ'লে মানে আকৌ তোকে ক'ব, তই আনিছ বোলে বেয়া কেকটো লৈ আহিছ। ছোৱালীজনী হাঁহিয়ে উঠে, বৰ কিবা ধৰণৰ দেই, পিছে ভালো লাগে। হ'ব দে, মোৰ ফালৰ পৰা হেপী বাৰ্থডে বুলি কৈ দিবি দেই তাইক। মই খালি যাবলৈ নোৱাৰোঁ, এতিয়া ঘৰৰ কামো আছে, ঘৰখন এৰিনো কেনেকৈ যাওঁ? সেইকাৰণে তয়ে যা বাৰু, নহ'লে মই গ'লোঁ হয়। আৰু নহয়, সোনকালে আহিবি, দেৰি কৰি নাথাকিবি দেই। পিছে তই কিবা এটা খালি নে নাই খোৱা, নে নোখোৱাকৈ যাবলৈ ওলাইছ? অঁ মা, তাকেতো পিহুৱে মানে কি ক'ম আৰু, তাইক হাঁহি উঠে, খঙো উঠে কেতিয়াবা। সেইকাৰণে কেকটো ধুনীয়াকৈ পেক কৰি লৈছোঁ। আৰু এতিয়া মই গ'লে মানে চাওঁচোন, কেব এখনকে বুক কৰি যাব লাগিব। অ'টত গ'লে আকৌ বেছি হিলে যে, কেকটো বেয়া হৈ যায় বুলি ভয় লাগে। সেইকাৰণে কেব এখনকে বুক কৰিব লাগিব। আৰু মই খালোঁ মা, লুচি দুখনমান এনেই খাই লৈছোঁ, ভোক লগা নিচিনা লাগিলে যে, বেছিকৈও খাই নাযাওঁ। তাত খাচী মাংস আনিব কৈছে নহয় পিহুক। মই কালি ক'লোঁ আকৌ, মই যে খাচী মাংসই ভাত খাম বুলি, তই খাচী মাংস আনিবি। তাই সেই খাচী মাংস আনি থৈছে চাগে, ভাতখিনি ভালকৈ খাব লাগিব নহয়। সেইকাৰণে বেছিকৈ খাই নাযাওঁ এতিয়া। হ'ব দিয়া মা, মই সোনকালে আহিবলৈ চাম বাৰু। এতিয়া ওলাই যাওঁ দেই, দেৰি হৈছে নহ'লে। পিহু, হেপী বাৰ্থডে টু ইউ পিহু। এই ন, তোৰ কাৰণে মই ধুনীয়া গিফ্ট এটা আনিছোঁ। তই এতিয়া কেনেকুৱা পাওঁ নাজানো বাৰু, মোৰ ফালৰ পৰা মই আৰু বেলেগনো কি দিম? তোৰ ওচৰতো গোটেইবোৰ আছেই, সেইকাৰণে ভাবিলোঁ এইটোকে তোক এইবাৰ বাৰ্থডে গিফ্ট দি দিওঁ। এই লচোন, খুলি পিনে চাই কেনেকুৱা লাগিছে, আৰু অকণমান লাহেকৈ খুলিবি দেই। ইয়াত কি আছে মই এতিয়া কৈ নিদিওঁ বাৰু, তই নিজে খুলি চা, খালি লাহেকৈ থৈ মেলি খুল। থেংক ইউ ছ' মাছ জুলি। পিছে তইনো ইয়াত এনেকুৱা কি গিফ্ট আনিছ, যিটো মই একদম লাহে ধীৰে খুলিব লাগিব? যদি মানে জলদি খোলোঁ তেতিয়া বেয়া হৈ যাব যে। বাৰু ৰচোন, খুলি পিনে চাওঁ কিনো আনিছ তই মোৰ কাৰণে। বাই দ্য ৱে, অকণমান দেৰি কৰি দি, তই সোনকালে আহিম বুলি কয়, মই অথনিৰ পৰা তোৰ কাৰণে ৰৈ আছিলোঁ। পিহু, হেপী বাৰ্থডে টু ইউ পিহু। অ' হাই তৃষ্ণা, থেংক ইউ ছ' মাছ। তুমি আহি পালাহি ন? মই ভাবিছোঁ আজি এজনীও খবৰ নাই, নাহে নে কি জানো, ইমান দেৰি আহিছে তোমালোক। অ' জুলি, তই মোৰ কাৰণে বাৰ্থডে কেক বনাই আনিলি। ৱাও, ইমান ধুনীয়া লাগিছে কেকটো দেখিবলৈ। থেংক ইউ ছ' মাছ জুলি। মইতো ভবাই নাছিলোঁ, আজিতো মই কেক কাটিবলৈ নাপাওঁ বুলিয়ে ভাবিলোঁ আৰু। মই আনিবলৈও মন নগ'ল আকৌ, ইমান দাম লয় জানো কেকবোৰ। তই মোৰ কাৰণে কেক লৈ আহিলি, বহুত ভাল লাগিছে দেই। পিছে জুলি, তই যে ইমান সৰু মোৰ কেকটো আনিছ, কেক খাই মই ভাল পাওঁ বুলিতো জানোৱেচোন। অকণমান ডাঙৰ চাই মানে ডাঙৰকৈ এটা বনাব লাগিছিলে আকৌ। বাৰু হ'ব দে, তই মোৰ কাৰণে কেকটো আনিলি যে, ইমানেই হৈ যাব। নেক্সট টাইম খালি কেক গিফ্ট কৰিলে যে মোৰ কাৰণে ডাঙৰ কেক বনাবি দেই, মোৰ বিৰাট ভাল লাগে ডাঙৰ কেকবোৰ। অঁ হয় নেকি পিহু? হ'ব দে আৰু, আজি যে মোৰ সময় নহ'ল আকৌ, তথাপি যে মই তোৰ কাৰণে ইমান মৰমৰ কেকটো বনাই আনিছোঁ। তই আকৌ মোক তেনেকৈ কৈছ ন, সৰু কেক আনিলি ডাঙৰকৈ অনা নাই বুলি। হ'ব দে, নেক্সট টাইমৰ পৰা তোৰ কাৰণে ডাঙৰ কেক লৈ আহিম। কিন্তু আজি সময় নাপালোঁ আকৌ, মানে কালি ইয়াৰ পৰা তোৰ লগতেচোন আছিলোঁ, গৈ পাই পিনে ভাগৰ লাগিলে, তাৰপিছত মানে অলপ কিবা কাম আছিলে যে সেইখিনি কৰি ল'লোঁ। ৰাতিপুৱা ঘপকেনে মনত পৰিলে আকৌ তোৰ কাৰণে কেক এটাই বনাব পাৰোঁ বুলি, আৰু বেলেগ গিফ্ট দিবলৈ তোৰ ওচৰততো চব বস্তু এভেইলেবল আছে। সেইকাৰণে ভাবিলোঁ তোক গিফ্ট বুলিনো বেলেগ কি দিম, কেকটোকে দি দিওঁ। সেই পটাপট কেকটো বনাই মেলি ৰেডি কৰি লৈ আহিছোঁ, আৰু সেইকাৰণে অকণমান টাইম লাগিলে আকৌ আহোঁতে, নহ'লেনো মই সোনকালে আহি যাওঁ। পিছে হেৰি নহয় পিহু, মই ক'তো আনিলে নাই, আৰু মা পাপা ক'ত, ঘৰত আছে নাই? হ'ব দে জুলি, তই বেয়া নাপাবি, মই এনেহে কৈছোঁ। মানে তই জানই ন, মই বস্তুবোৰ যিটো খাই ভাল পাওঁ সৰহকৈ বিচাৰোঁ বুলি, সেইকাৰণেহে কৈছোঁ। বাৰু তোৰ কেকটো মোৰ বহুত ভাল লাগিছে, তোৰ গিফ্টটো মানে সঁচাকৈ। তই কেক এটা লৈ আহিলি যে বিৰাট ভাল কৰিলি। মইতো আজি বাৰ্থডে বুলি কেক কাটিব নাপাওঁ বুলিয়ে ভাবিছিলোঁ। নিজে আনিবলৈ মোৰ ওচৰত পইচা নাই নহয়, মা পাপায়ো আনিব চাগে নাজানো এতিয়া। মা পাপা ঘৰত নাই নহয়, পাপাতো ৰাতিপুৱাতে অফিচলৈ ওলাই গ'ল, আৰু মাৰো কিবা এমাৰ্জেঞ্চি কাম আহিলে যে গুচি গ'ল। সোনকালে আহিম বুলি কৈছে, এতিয়া নাজানো আৰু কিমান দেৰি হয়। তইতো জানই যদি, মোৰ মা পাপাই মোক একেবাৰে টাইম নিদিয়ে আজিকালি। আজি বাৰ্থডে দিনটোতো মানে কামলৈ গুচি গৈছে, সেইকাৰণে মই মা পাপাৰ কাৰণে আশা কৰি থকা নাই। তই মোৰ কাৰণে কেকটো আনিলি, ইমানেই মোৰ কাৰণে বহুত। আৰু তই কোৱা বস্তুটো কিয় নানিম ন, তই কৈছে যে আনি থৈছোঁ, খালি বনাবলৈহে মই নোৱাৰোঁ যে নাজানো, সেইকাৰণে থৈ দিছোঁ। তই বনাম বুলি কৈছিলি যে, বনাও যদি মই যোগাৰ কৰি দিম বাৰু, তই বনাবি দেই। অঁ হয় নেকি? ভালেই কৰিলি তই নবনালি, তই বনালেতো সেইখিনি আৰু খাব পৰা হৈ নাথাকিলে হয়। হ'ব দে মই বনাম বাৰু, তই মোক বস্তুবোৰ যোগাৰ কৰি দিবি, কিন্তু তাৰ আগতে কেকটো কাটি ল'ব লাগে, নে কি কওঁ তৃষ্ণা?
যাচোন তুমি ব'লা আমি দুজনে টেবুল এখন লৈ আহিছোঁ ইয়াতে কেক খাবৰ কাৰণে আমি যোগাৰ কৰি দিওঁ পিহু তই বহি থাক কেকটো কাটি ল'বি তাৰপিছতে কি কৰিব আছে কৰিম দেই